নমস্কাৰ আজি এটা বিশেষ কাৰণত লাইভ আহিছো কালি যেহেতু নিৰ্বাচন কমিশনৰ আসাম ষ্টেট নিৰ্বাচন কমিশনৰ অবজাৰভাৰ আহিছিল গোপাল জা ডাঙৰীয়া আহিছিল আৰু সেই জা ডাঙৰীয়া আগত আমি আমাৰ পক্ষ ৰাখিছিলো বিভিন্ন দলক মাতিছিলে পলিটিক্যাল পাৰ্টিক মাতিছিলে কোনেও এই সম্পৰ্কত একো অভিযোগ নাই বুলি কৈছিল কিন্তু একমাত্ৰ আমি ৰাইজৰ দলে অভিযোগ দাখিল কৰিছিলো যে এই স্পেশাল ৰিভিজনৰ নামত যেহেতু নিৰ্বাচন কমিশনৰ আইন উলংঘা কৰি থকা হৈছে গতিকে এই বিসংগতিপূৰ্ণ যি শুনানি এই শুনানি লখিমপুৰ জিলাত যি বিসংগতিপূৰ্ণ শুনানি নাওবৈছাত বিধানসভা সমষ্টিত যি বিসংগতিপূৰ্ণ শুনানি আয়ুক্ত মহোদয়ক আমি অনুৰোধ কৰি আছিলো কিন্তু তেওঁ আমাৰ কথা শুনা নাছিলে সেই কাৰণে যেহেতু আসাম ষ্টেট ইলেকশন কমিশনৰ পৰা অবজাৰভাৰ আহিছিল আৰু অবজাৰভাৰৰ আগত কালি আমাৰ পক্ষ ৰাখি এই সকলোবিলাক আমি পুংখানুপুংখভাৱে তেওঁ বুজাই দিছিলো যে একোজন ব্যক্তিয়ে প্ৰায় 600 পৰা 1000 পৰ্যন্ত তেওঁলোকে অভিযোগনামা দাখিল কৰিছিলে গতিকে এই কথাবিলাকো আমি ইলেকশন কিছু ব্যক্তিয়ে নিজে কোনো ধৰণৰ জ্ঞাত নোহোৱাকৈ তেওঁৰ নামত কেৱল ভোটাৰ তালিকাৰ পৰা তেওঁ নামটো চাই তেওঁ ফোন নম্বৰ ব্যৱহাৰ কৰি তেওঁ এপিক নম্বৰ ব্যৱহাৰ কৰি তেওঁ ঠিকনা ব্যৱহাৰ কৰি সেই মানুহজনক মিছাকৈ অভিযোগ কৰা বুলি প্ৰায় 200-300 মানুহৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা বুলি তেওঁলোকে আমাৰ যিসকল ভোটাৰসকলক নটিচ জাৰি কৰিছিল আৰু পৰখি মানে যোৱা 19 তাৰিখৰ ৰাতিপুৱা 6 বজাৰ পৰা তেওঁলোকে ইয়াত উপস্থিত হ'বলৈ নিৰ্দেশ জাৰি কৰি শিশু বৃদ্ধ মহিলা কিছু এনেকুৱা প্ৰেগনেন্ট লেডি আছিল যিবিলাকক দিনৰ দিনটো থিয় কৰাই ৰাখিছিলে কিছুমান বুঢ়া মানুহ মূৰ ঘূৰাই তাত পৰি গৈছিলে কোনো ধৰণৰ এম্বুলেন্সৰ তেওঁলোকে ব্যৱস্থা কৰা নাই যিসকল আমাৰ মাতৃ আছিল প্ৰসূতি মাতৃয়ে দুগ্ধপান কৰাবৰ কাৰণে তাত কোনো ধৰণৰ ব্যৱস্থা নাছিল প্ৰসূতি মাতৃৰ শালীনতা হানি হৈছিল খুল্লা তেওঁলোকে তাত স্তন পান কৰাব লগা হৈছিল বাচ্চাক আৰু গোটেই দিনটোৰ কাৰণে তেওঁলোকে এটুপালো খোৱা পানী ব্যৱস্থা কৰা নাছিল আৰু যিসকল মানুহ তাত উপস্থিত হৈছিল কোনো সিস্টেম নাই কোনো ব্যৱস্থা নাছিল গতিকে আমি এই সকলোবিলাক অব্যৱস্থা আমি দূৰ কৰিবৰ কাৰণে ইলেকশন কমিশন অফ আসামৰ যি অবজাৰভাৰক আমি অনুৰোধ কৰিছিলো আৰু আমি দেখাইছিলো যে মৃদুল বসুমতাৰীকে ধৰি প্ৰাঞ্জল দাসকে ধৰি বিভিন্ন ধৰণৰ অভিযোগকাৰীয়ে আমাৰ লখিমপুৰ জিলা আয়ুক্ত মহোদয়ক নিজে জনাইছিলে যে আমি এনেকুৱা ধৰণৰ কোনো অভিযোগনামা দাখিল কৰা নাই স্মাৰক পত্ৰ দিছিলে তাৰ পিছত আজি শেহতীয়াকৈ আয়ুক্ত মহোদয়ে আজি গম পালে যে সেই কথাটো গতিকে এখন নটিচ আমি পালো জিলা নিৰ্বাচনী বিষয়াই এখন নটিচ জাৰি কৰিছে লিখিছে লখিমপুৰ জিলাত চলি থকা ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ স্পেশাল ৰিভিজন অফ ইলেক্টৰেল ৰোল প্ৰক্ৰিয়াৰ সময়ত একাংশ ব্যক্তিয়ে একাধিক ভোটাৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা বুলি অভিযোগ উত্থাপিত হৈছে অভিযোগ নহয় আমি সত্যতা প্ৰমাণ কৰি তাত দিছো আৰু সত্যতা প্ৰমাণ হৈছে বুলি অভিযোগ উত্থাপন হৈছে এই ধৰণৰ কাৰ্য জনপ্ৰতিনিধি আইন 1950 ধাৰা 22 ভোটাৰ তালিকাত অন্তৰ্ভুক্ত তথ্য সংশোধন আৰু ধাৰা 23 ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি লগতে ভোটাৰ পঞ্জীয়নৰ নিয়মাৱলী 1960 নিয়ম 14 অনুসৰি বৈধ নহয় যিকোনো মিছা বিভ্ৰান্তিকৰ অথবা অনাৱশ্যক অভিযোগ দাখিল কৰাটো অভিযোগ নিষ্পত্তিৰ ব্যৱস্থাৰ গুৰুতৰ অপব্যৱহাৰ আৰু ইয়াৰ ফলত প্ৰয়োজনীয় বিভ্ৰান্তি আৰু বিশৃংখলতাৰ সৃষ্টি হয় এনে কোনো অভিযোগ সত্য প্ৰমাণিত হলে সঠিক পৰীক্ষণৰ পিছত প্ৰতিনিধি আইন 1950 ধাৰা 31 সহপ্ৰযোজ্য অন্যান্য আইনৰ ব্যৱস্থাৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব জিলা প্ৰশাসনৰ বিদ্যমান ৰাজহুৱা উদ্যোগসমূহৰ বিষয়ে সম্পূৰ্ণ সচেতন আৰু নিৰ্বাচনী তথ্য প্ৰশাসনিক সকলো প্ৰক্ৰিয়াৰ স্বচ্ছতা ন্যায়সংগত আৰু জনবিশ্বাস অটুট ৰাখিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ সত্য আৰু বৈধ অভিযোগসমূহ সুচাৰুৰূপে নিষ্পত্তি কৰিবলৈ আৰু ৰাজহুৱা শৃংখলা জনবিশ্বাস তথা প্ৰতিষ্ঠানিক বিশ্বাসযোগ্যতা সংৰক্ষণ কৰিবলৈ জনসাধাৰণৰ সহায় সহযোগিতা আন্তৰিকভাৱে কামনা কৰা হৈছে সেয়ে সকলো অংশীদাৰক নিৰ্বাচনী প্ৰক্ৰিয়াত দায়িত্বশীল অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আৰু সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে তাকে কৈ আছিলো কালি মই যি 12 বজাত তাত আমাৰ সভা অনুষ্ঠিত হৈছিলে ৰাজ্যিক নিৰ্বাচনী
অবজাৰভাৰ বিষয়া আহিছিলে, নিৰীক্ষক বিষয়া মহোদয় আহিছিলে, ঝা ডাঙৰীয়া আহিছিলে, তেওঁৰ সন্মুখতে মই সকলোবিলাক বিসংগতি আমি উদঙাই দিছিলো। দিয়াৰ পিছত কৈছিলো, ৰিকুৱেষ্ট কৰিছিলো যে জিলা নিৰ্বাচনী বিষয়াক, লখিমপুৰ জিলা নিৰ্বাচনী বিষয়াক, যে সকলোবিলাক ভিত্তিহীন গোচৰ, ভিত্তিহীন অভিযোগ আপুনি খাৰিজ কৰি দিব লাগে। আমাৰ মানুহবিলাকক এনেদৰে হাৰাশাস্তি কৰি ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি 10 বজালৈকে এনেদৰে ৰাখিব নালাগে। এটোপালো খোৱা পানী ব্যৱস্থা নকৰাকৈ, পেচাব কৰিবৰ কাৰণে এটাও পেচাবগাৰ তাত ব্যৱস্থা নকৰাকৈ গোটেই দিনটো মানুহক এনেদৰে হাৰাশাস্তি কৰিব নালাগে বুলি কালি আমি কৈছিলো। এতিয়া কাইলে লাষ্ট ডেট, কালিৰ দিনটো আছে মাত্ৰ। আজিও ৰাতি নটিচ চাৰ্ভ কৰা হৈছে। আমাৰ জিলা পৰিষদ যিগৰাকী, ৰাইজৰ দলৰ যিগৰাকী জিলা পৰিষদ, এই জিলা পৰিষদ গৰাকীলৈ ইতিমধ্যে তেওঁলোকে নটিচ পঠাইছে। এয়াৰফৰ্চৰ অফিচাৰলৈ তেওঁলোকে নটিচ পঠাইছে। সেনা বিষয়ালৈ তেওঁলোকে নটিচ পঠাইছে। সোঁৱে বাৱে নোচোৱাকৈ এজন মাত্ৰ ব্যক্তিৰ অভিযোগৰ ভিত্তিত তেওঁলোকে নটিচ চাৰ্ভ কৰিছে। কালি মই এখন সংবাদমেল পাতিছিলো আৰু নিৰ্বাচনী বিষয়াকো মই জিলা আয়ুক্তৰ কাৰ্যালয়ত, যিখন আমাৰ সৰ্বদলীয় সভা হৈছিল, তাত মই কৈছিলো যে নগাঁৱৰ নিৰ্বাচনী বিষয়াই, নগাঁও জিলা নিৰ্বাচনী বিষয়াই বৰমপুৰত এনেকুৱা ধৰণৰ ভুৱা অভিযোগ মানে খাৰিজ কৰিছে, এনেকুৱা ধৰণৰ ভুৱা অভিযোগ নামা খাৰিজ কৰিছে। এই কথাবিলাক মই তেওঁলোকক কৈছিলো আৰু এনেকুৱা ধৰণৰ ভুৱা অভিযোগ আমি ইয়াতো খাৰিজ কৰিবৰ কাৰণে এই মেমৰিণ্ডাম আমি উপায়ুক্ত মহোদয়ৰ হাতত আমি প্ৰদান কৰিছিলো। গতিকে এতিয়া অৱশেষত এই যে হাল্লা হুলস্থুল বিলাক হৈ আছে, এইবিলাকৰ কথা তেওঁ অৱশেষত খেও মানি আজি এই নটিচখন চাৰ্ভ কৰিছে। মই অনুৰোধ কৰিম যে আমাৰ এই অঞ্চলটোত এনেকুৱা ধৰণৰ শ মানুহ যাক মৃত বুলি তেওঁলোকে নটিচ চাৰ্ভ কৰিছে, 15,000 মৃত মানুহৰ নামত নটিচ চাৰ্ভ কৰিছে। এইটো এটা তুগলকি কাৰবাৰ। মহম্মদ বিন তুগলকে যেনেদৰে এসময়ত তুগলকি কাৰবাৰ কৰি মানুহক হাৰাশাস্তি কৰিছিলে, ঠিক তেনেদৰে নিৰ্বাচনী বিষয়ায়ো এই বিষয়টো যদি আগতেই হস্তক্ষেপ কৰিলেহেঁতেন, আজি এই হস্তক্ষেপৰ পৰা আমি বাচি গলোহেঁতেন। BLO সকলে কৈছে যে আমি কৈছো যে এই প্ৰক্ৰিয়াটো অবৈধ হয়, আমি এনেকুৱা নটিচ আমি গ্ৰহণ কৰিব নোৱাৰো, এনেকে কৈছে। BLO সকলে জনোৱা মতে তেওঁলোকে এই কথাটো কৈছে। কিন্তু কোনোবা কুকিলা চাম ADC, এগৰাকী অতিৰিক্ত আয়ুক্তই তেওঁলোকক ভাবুকি দিছে যে তোমালোকক চাকৰি খাই দিয়া হ'ব বুলি ভাবুকি দিছে। গতিকে এনেকুৱা ভাবুকিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে চাকৰিটো বচাবৰ কাৰণে, পেটৰ ভাত মুঠি বচাবৰ কাৰণে এনেকুৱা ধৰণৰ অবৈধ কাম কৰিবৰ কাৰণে তেওঁলোক বাধ্য হৈছে। গতিকে এনেকুৱা ধৰণৰ অবৈধ কামৰ পৰা আমি বিৰত থাকিবৰ কাৰণে নিশ্চিতভাৱে আমি তেওঁলোকক কালিৰ পৰা, পৰহিৰ পৰা, প্ৰথম দিনাৰ পৰা আমি কৈ আছো, পৰহি নিজেই লগ কৰি মেমৰিণ্ডাম দিছো, তাৰ পিছতো কিন্তু কেনচেল কৰা নাই। কেৱল মাত্ৰ এখন নটিচ জাৰি কৰি আপোনালোকে ব্যৱস্থাটোৰ পৰা কিন্তু আপোনালোকে হাত সাৰিব নোৱাৰিব। আপোনালোকৰ দায়বদ্ধতা আছে। আপোনালোকে সংবিধানত শপত লৈ আপুনি ACS বিষয়া সেই চকীখনত বহি আছে। আপুনি ভাৰতীয় সংবিধানৰ গণতান্ত্ৰিকভাৱে চলা এখন দেশৰ গণতান্ত্ৰিক সংবিধানখনৰ শপত লৈ আপোনালোকে ACS বিষয়া হৈছে, আয়ুক্ত হৈছে। গতিকে আপোনালোকে প্ৰতিজন ভাৰতীয় নাগৰিকক, সৰ্বসাধাৰণ হালোৱা সজোৱা বনোৱা যি নহওক, সকলোৰে ভাৱমূৰ্তি অক্ষুণ্ণ ৰাখিবৰ কাৰণে আপোনালোকে কাম কৰিব লাগে। বিশেষ এক শ্ৰেণীৰ মানুহৰ প্ৰৰোচনাত পৰি আপোনালোকে এনেকুৱা ধৰণৰ তুগলকি কাণ্ড কৰাটো অত্যন্ত নিন্দনীয় বিষয়। ই গণতন্ত্ৰৰ ওপৰত এটা কুঠাৰাঘাত। নিৰ্বাচন আয়োগৰ স্বচ্ছতাৰ ওপৰত মানুহৰ প্ৰশ্ন হৈছে আজি। সঁচাকৈ নিৰ্বাচন আয়োগ স্বচ্ছ নে নিকা নে? এই নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা যাতে স্বচ্ছ হয়, নিকা হয়, যাতে নিৰ্বাচন আয়োগক কোনো ধৰণৰ আয়োগলৈ আঙুলি নুঠে, তাৰ কাৰণে নিৰ্বাচন আয়োগে কাম কৰি আছে। কিন্তু আপোনালোকে নিৰ্বাচন আয়োগৰ অধীনত থাকি আপোনালোকে নিৰ্বাচন আয়োগৰ সকলোবিলাক নীতি নিৰ্দেশনা আংগুষ্ঠ প্ৰদৰ্শন কৰি আপোনালোকে পঢ়া শুনা কৰে নে নাই? মই জিলা নিৰ্বাচনী বিষয়াক সুধিব বিচাৰিছো, আপোনালোকে পঢ়া শুনা কৰে নে নাই? নিৰ্বাচন আয়োগৰ SR স্পেচিয়েল ৰিভিজন আইনখন আপোনালোকে পঢ়িছে নে নাই? গাইডলাইন আপোনালোকে পঢ়িছে নে নাই? এজন ব্যক্তিয়ে কেনেদৰে 200, 300, 500, 1000 মানুহক কমপ্লেইন দিব পাৰে? কালি এগৰাকী ব্যক্তিয়ে কমপ্লেইন পঠাইছে, এগৰাকী ব্যক্তিয়ে পাভ, BMP, সোণাপুৰ 3খন পঞ্চায়তৰ প্ৰায় 1000 মানুহৰ ওপৰত কমপ্লেইন পঠাইছে বুলি আমাক অভিযোগ দিছে তাৰ স্থানীয় ব্যক্তিয়ে। আপোনালোকে যদি গাইডলাইনখন নাই পঢ়া, তেনেহলে এজন সাধাৰণ ব্যক্তিয়ে কেনেকৈ 1000 মানুহৰ ওপৰত কমপ্লেইন দিব পাৰিলে?
আপোনালোকে যদি গাইডলাইন জানে তেনেহলে সৰ্বসাধাৰণ এজন ব্যক্তিয়ে কেনেকৈ দিব পাৰিলে যদি আপোনালোকে গাইডলাইন স্বচ্ছ আৰু নিকাভাৱে আপোনালোকে নিৰ্বাচনৰ এই ভোটাৰ লিষ্টটো প্ৰস্তুত কৰিছে তেনেহলে কেনেকৈ একো নজনাকৈ কেনেকৈ মৃদুল বসুমতাৰী নামত কেনেকৈ 200 মানুহ হলে কমপ্লেইন গল প্ৰাঞ্জল দাসৰ নামত 300 400 500 মানুহ হলে কেনেদৰে কমপ্লেইন গল সোনালাল দেউৰীৰ নামৰ এজন ব্যক্তিয়ে কেনেদৰে 200-300 মানুহৰ ওপৰত কমপ্লেইন লঞ্চ কৰিব পাৰিলে আপোনালোকে যদি পঢ়িছে এই গাইডলাইনসমূহ পঢ়িছে কেনেকৈ এই মানুহবিলাকে এই ধৰণৰ অভিযোগ দিব পাৰিলে আজি আপোনালোকে এখন মাত্ৰ নটিচ বাহিৰ কৰি আপোনালোকে দায় সাৰিব নোৱাৰিব এই যে চূড়ান্ত অব্যৱস্থাটো হৈ আছে চূড়ান্ত বিসংগতিভাৱে আপোনালোকে নিৰ্বাচন কমিছনক বদনাম কৰিবলৈ এই কাম কৰি আছে আপোনালোকে নিৰ্বাচনী বিষয়াৰ দায়িত্বত থাকি ইয়াৰ কিন্তু আপোনালোক জবাবদিহি হ'ব লাগিব আপোনালোকে নেভাবিব গণতন্ত্ৰত ৰাইজে ৰজা আপোনালোকক গণতান্ত্ৰিকভাৱে গণতন্ত্ৰৰ সংবিধানত শপত লৈ বাৰে বাৰে কৈছো গণতন্ত্ৰৰ সংবিধানত শপত লৈ আপোনালোকে এই যে ৰাজপত্ৰিত বিষয়া হৈ আছে একোজন ৰাজপত্ৰিত বিষয়া মানে আপোনালোক ৰজা নহয় এই কথাটো মনত ৰাখিব আপোনালোক নিৰ্বাচন আয়োগৰ এটা দায়িত্বত আছে কিন্তু আপোনালোক ৰজা নহয় যেনেদৰে ডিক্টেটৰশ্বিপ নিচিনা কাম কৰি আপোনালোকে হাজাৰ হাজাৰ মানুহৰ ওপৰত 15,000 মানুহৰ ওপৰত নটিচ সাফ কৰিছে ই অতি নিন্দনীয় ঘৃণনীয় আৰু ভাৰতীয় গণতান্ত্ৰিক বিধি ব্যৱস্থাটোক একেবাৰে ভৰিৰে মোহাৰি খতম কৰি দিয়া এটা ব্যৱস্থা গতিকে সাজু হৈ থাকক এনেকুৱা ধৰণৰ যদি অব্যৱস্থাৰে আপোনালোকৰ জিলা প্ৰশাসন চলাবলৈ হয় মানুহ কেনেদৰে হাৰাশাস্তি কৰিবলৈ হয় আপোনালোকেও কিন্তু শান্তিত বহি থাকিব নোৱাৰিব আপোনালোকৰ ডিউটি কৰ্তব্য ৰাইজৰ প্ৰতি নিষ্ঠা হ'ব লাগে ৰাইজৰ প্ৰতি আপোনালোকৰ নিষ্ঠা থকা দৰকাৰ কোনোবা পলিটিক্যাল পাৰ্টিৰ কোনোবা প্ৰেসিডেন্টৰ প্ৰতি নিষ্ঠা আপোনালোকে ৰাখিব নালাগে এনেকুৱা বহু ভিজুৱেল আছে আপোনালোকৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত কোন প্ৰেসিডেন্ট বহি থাকে আপোনালোকৰ চকীত ভিজুৱেল আছে আমাৰ ওচৰত ৰাজহুৱা কৰিম আমি প্ৰয়োজন হলে গতিকে এনেকুৱা কামবিলাক আপোনালোকে কৰাৰ পৰা বিৰত থাকক এইবিলাক সব নিৰ্বাচনী বিষয়া মানে আসাম ষ্টেট নিৰ্বাচনী কমিছনক আমি ইলেকশন কমিছনক এইবোৰ আমি দাখিল কৰিম যেতিয়া আপোনালোককো কৈ দিছো কিন্তু এনেকুৱা অব্যৱস্থাবিলাক আপোনালোকে বন্ধ কৰক অন্তত আপোনালোকে যিখন সংবিধানৰ আধাৰত চাকৰিটো পায় চাকৰি কৰি আছে এই সংবিধানখনত অলপমান সন্মান কৰক এই গণতান্ত্ৰিক দেশখনক অকনমান গণতন্ত্ৰৰ প্ৰতি অকমান বিশ্বাস ৰাখি গণতন্ত্ৰৰ প্ৰতি আপোনালোকে অলপমান হলেও সন্মান প্ৰদৰ্শন কৰক এই আহ্বান আপোনালোকলৈ থাকিলে ধন্যবাদ জয় আই অসম